নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 25 ছেপ্টেম্বৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ এটা ব্ৰেকিং নিউজ জুবিন গাৰ্গ হত্যাৰ পৰিকল্পনা সন্দেহ ঘনীভূত বিগত এপ্ৰিল মাহৰ পৰাই পৰিকল্পনা কৰাৰ সন্দেহ ঘনীভূত হৈ পৰিছে 10 এপ্ৰিলত জুবিন গাৰ্গ সিম কাৰ্ড নিজৰ নামত কৰিবলৈ লৈছিল সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই নিজৰ নামত সিম কাৰ্ড কৰাৰ বাবে কৰিছিল আবেদন 10 এপ্ৰিলত 4:37 সিদ্ধাৰ্থ উপস্থিত হৈছিল টেলিকম অফিচত জুবিন গাৰ্গ সিম কাৰ্ড নিজৰ নামত কৰাক লৈ কেইবাটাও প্ৰশ্ন উত্থাপন হৈছে তাৰে প্ৰশ্ন নম্বৰ 1 কিয় জুবিন গাৰ্গ সিম কাৰ্ড নিজৰ নামত কৰিব খুজিছিল সিদ্ধাৰ্থই প্ৰশ্ন নম্বৰ 2 সিম কাৰ্ড নিজৰ নামত হলে সম্পত্তি নিজৰ নামত কৰা অভিপ্ৰায় জুবিন গাৰ্গে ব্যৱহাৰ কৰা নম্বৰটো মহাৰাষ্ট্ৰ সাৰ্কলৰ নম্বৰটো লোৱা হৈছিল মুম্বাই TMTM কোম্পানীৰ নামত এই TMTM কোম্পানীৰ অথৰাইজড সিগনেটৰী সিদ্ধাৰ্থ শৰ্মাও TMTM কোম্পানীৰ অন্যতম অংশীদাৰ জুবিনৰ পূৰ্বৰ মেনেজাৰ তাৰসেম মিট্টাল দিবলৈছো আন এটা খবৰ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে ধুৰন্ধৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত আৰম্ভ কৰিছে 4জনীয়া CID দলে ইতিমধ্যে তদন্তৰ বাবে দিল্লীলৈ ৰাওনা হৈছে 4জনীয়া CIDৰ দলটোত আছে অতিৰিক্ত আৰক্ষী অধীক্ষক DSP আৰু 2 পৰিদৰ্শক 18/2025 নম্বৰৰ গোচৰ ৰুজু অপৰাধ অনুসন্ধান শাখাত জুবিন গাৰ্গৰ কিছু সামগ্ৰী দিল্লীস্থিত পৰীক্ষাগাৰত পৰীক্ষা কৰিব দলটোৱে দিবলৈছো আন এটা খবৰ আমাৰ মৰমৰ জুবিন গাৰ্গৰ অকাল মৃত্যু সম্পৰ্কত আমি কাকো ৰেহাই নিদিওঁ এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক পেজ যোগে লিখিছে আজি অসমৰ মাননীয় মুখ্য সচিবকে ধৰি জ্যেষ্ঠ বিষয়াসকলৰ সৈতে অসম আৰক্ষী সঞ্চালক প্ৰধান আৰু DGP CIDৰ সৈতে এখন বৈঠকত মিলিত হওঁ আৰক্ষী সঞ্চালক প্ৰধান অসম আৰক্ষী সুৰক্ষা বিষয়াৰে এক বিশেষ তদন্তকাৰী গোট চমুকৈ SIT গঠন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছোঁ ভিচেৰাৰ নমুনা বিতং পৰীক্ষাৰ বাবে দিল্লী কেন্দ্ৰীয় ফৰেনচিক লেবৰেটৰীলৈ প্ৰেৰণ কৰা হ'ব SITৰ ওচৰত সম্পূৰ্ণ পেছাদাৰী সততাৰে গোচৰটো তদন্ত কৰা সম্পূৰ্ণ স্বাধীনতা থাকিব দিবলৈছো এই মুহূৰ্তৰ আন এটা খবৰ জুবিন গাৰ্গৰ মৃত্যুক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সংযুক্ত মুক্তি বাহিনী চমুকৈ আলফা স্বাধীনে সেই প্ৰতিক্ৰিয়াত কোৱা হৈছে জুবিন গাৰ্গ নামেই যাৰ পৰিচয় অসমৰ সংগীত জগতৰ এটি অনন্য নাম জুবিন গাৰ্গ কেৱল অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনেই নহয় বাংলা নেপালী আৰু ভাৰতীয় সংগীতৰ সমান্তৰালকৈ প্ৰাচাত্য সংগীত প্ৰেমীসকলকো সুৰেৰে মোহাচ্ছন্ন কৰি ৰাখিব পৰা কণ্ঠৰ অধিকাৰী জুবিন গাৰ্গ কেৱল এটি নাম নহয় এক সত্তা এক আৱেগ সেই কণ্ঠ আৰু সুৰেৰে অসম তথা পশ্চিম দক্ষিণ পূব এছিয়া সাংস্কৃতিক সভাত উপস্থাপন কৰিবলৈ গৈ ছিংগাপুৰত স্কুবা ডাইভিং কৰি থকাৰ অৱস্থাত ইংৰাজী 19 ছেপ্টেম্বৰ 2025 তাৰিখে এক দুৰ্ঘটনাত পতিত হৈ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কণ্ঠশিল্পী গৰাকীয়ে অকাল মৃত্যুক আঁকোৱালি লয় তেখেতৰ আকস্মিক বিয়োগত সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ অটল সমবেদনা জ্ঞাপন কৰিলোঁ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সংযুক্ত মুক্তি বাহিনীয়ে দিবলৈছো আন এটা খবৰ এতিয়াও চলি আছে নৰ্থ ইষ্ট ফেষ্টিভেল যাৰ নাম লৈ নৰ্থ ইষ্ট ফেষ্টিভেল আৰম্ভ কৰিছিল সেই মানুহজন ঢুকাই গ'ল তথাপিও বেহা চলাইছে শ্যাম কানু মহন্তই কেৱল ব্লেকলিষ্টেড কৰিলেই নহ'ব শ্যাম কানু আৰু সিদ্ধাৰ্থক এনেদৰে প্ৰশ্ন উত্থাপন কৰিছে অভিনেতা ৰবি শৰ্মাই তেওঁ কৈছে জাতি আৱেগক লৈ বেহা চলাইছে শ্যাম কানুৱে জাতি বিদ্ৰোহী কেতিয়াও ক্ষমা নাই জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন শীঘ্ৰেই ৰাজহুৱা কৰক এই দাবী উত্থাপন কৰিছে ৰবি শৰ্মাই আন এটা খবৰ সিদ্ধাৰ্থ শ্যাম কানুক লৈ প্ৰথমটো মন্তব্য কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে তেওঁ কৈছে মোৰ আইনৰ ওপৰত ভৰসা আছে আইনে ব্যৱস্থা ল'ব সিদ্ধাৰ্থ শ্যাম কানুক লৈ এনেদৰে প্ৰথমটো মন্তব্য কৰিছে গৰিমা গাৰ্গে ছিংগাপুৰৰ পৰা আহি জুবিনে ডাবিং কৰা কথা আছিল ৰৈ ৰৈ বিনালে চিনেমাত জুবিনৰ বহুত আশা জড়িত হৈ আছে চিনেমাখনত শ্যাম কানু মহন্ত সিদ্ধাৰ্থক লৈ কি ক'লে গৰিমা গাৰ্গে জুবিনৰ কথা কৰি খুব বিহ্বল হৈ পৰিছে পত্নী গৰিমা গাৰ্গ মই জনাই নাছিলোঁ যে মোৰ কাষত এজন ভগৱান আছিল ভগৱানৰ আত্মা আছিল জুবিন গাৰ্গ আমি জুবিনক সিমানখিনি চিনিয়ে পোৱা নাছিলোঁ বুলি মন্তব্য কৰিছে গৰিমা গাৰ্গে জুবিনক সৰি কান্দোনত ভাগি পৰিল গৰিমা গাৰ্গ দিবলৈছো আন এটা খবৰ জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত উপস্থিত আছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা
অসমৰ সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ ইতিমধ্যে বিভিন্ন মহলত চৰ্চা হৈ আছে। শিল্পীগৰাকীৰ মৃত্যু ঘটনাক লৈ তদন্তৰো দাবী তুলিছে একাংশই। ইয়াৰ মাজতে চৰ্চিত হৈছে আন এক ঘটনা। এই ঘটনাৰ সূত্ৰপাত হৈছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক লৈ। মঙলবাৰে সোণাপুৰৰ কমাৰকুছিত জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া চলি থকাৰ সময়ত উপস্থিত আছিল নেকি মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা? এই প্ৰশ্ন এতিয়া সামাজিক মাধ্যমত তোলপাৰ লগাইছে। শিল্পীগৰাকী শেষকৃত পৰ্ব চলি থকাৰ সময়ত হেনো জুবিন গাৰ্গৰ মেনেজাৰ তথা শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাৰে নাম খোৱা সিদ্ধাৰ্থ শৰ্মা উপস্থিত আছিল। একাংশ লোকৰ মতে শেষকৃতৰ সময়ত VIP শাৰীত থিয় হৈ আছিল সিদ্ধাৰ্থ শৰ্মা। মুখখন গামোচাৰে লুকুৱাই থোৱাৰ অৱস্থাত প্ৰত্যক্ষ কৰিছিল সিদ্ধাৰ্থ শৰ্মাক। এই ঘটনাক এতিয়া জুবিন গাৰ্গৰ অনুৰাগীৰ লগতে সচেতন মহলতো চৰ্চিত হৈছে। হয়তো উপযুক্ত তদন্ত হ'লে এই খবৰ সঁচানে মিছা সেই পোহৰলৈ আহিব। দিব লৈছোঁ আন এটা খবৰ। ছিংগাপুৰৰ পৰা অন্তৰ্ধান শ্যাম কানু। অসমলৈ ঘূৰি আহিবলৈ বিমানৰ টিকট নে 18গৰাকীকৈ আয়োজক কৰ্মীৰ। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে ছিংগাপুৰৰ পৰা অন্তৰ্ধান হৈছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যাম কানু মহন্ত। যোৱা 17 ছেপ্টেম্বৰ তাৰিখে নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাবে ছিংগাপুৰলৈ জুবিন গাৰ্গক আমন্ত্ৰণ কৰি নিছিল শ্যাম কানু মহন্তই। কিন্তু 19 ছেপ্টেম্বৰ দিনা দুৰ্ঘটনাত মৃত্যু হয় জুবিন গাৰ্গৰ। জুবিন গাৰ্গৰ মৃত্যুৰ বাবে শ্যাম কানু মহন্তক অভিযুক্ত কৰি থানাই এজাহাৰ দাখিল কৰে জুবিন অনুৰাগীসকলে। ইয়াৰ পিছৰ পৰাই পলাতক হৈছে শ্যাম কানু মহন্ত। ইফালে ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল বাতিল হোৱাৰ পিছত অসমলৈ ঘূৰি আহিব পৰা নাই নৰ্থ ইষ্ট ফেষ্টিভেলৰ কেইবাজনো আয়োজক আৰু কৰ্মী। তেওঁলোকক শ্যাম কানু মহন্তই বিমানৰ টিকেট কাটি লৈ গৈছিল যদিও ঘূৰি অহাৰ টিকট দিয়া হোৱা নাছিল তেওঁলোকক, যাৰ ফলত তেওঁলোক এতিয়া অসমলৈ ঘূৰি আহিব পৰা নাই। জানিব পৰা মতে নিজে টিকট কৰি অসমলৈ আহিবলৈও হাতত ধন নাই সেই সাধাৰণ আয়োজক কৰ্মীসকলৰ, যাৰ বাবে এতিয়া ছিংগাপুৰৰ হোটেলতে অনিশ্চয়তা দিন কটাইছে তেওঁলোকে। বাৰে বাৰে ফোন কৰিও ফোনত পোৱা নাই শ্যাম কানু মহন্তক। দিব লৈছোঁ আন এটা খবৰ। জনৰোষৰ মাজত অসমত নিষিদ্ধ শ্যাম কানু মহন্ত। উৎসৱ পতাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰিলে মুখ্যমন্ত্ৰীয়ে। ছিংগাপুৰৰ সাগৰত সাঁতোৰা ভিডিঅ' সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যাম কানু মহন্তকে ধৰি কেইবাজনলৈ উঠিছে সন্দেহৰ আঙুলি। জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ পিছতে কঠোৰ হৈছে অসম চৰকাৰ। অসম চৰকাৰে নিষিদ্ধ ঘোষণা কৰিলে জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ যোৱা বিতৰ্কিত ফেষ্টিভেল মহন্তখ্যাত শ্যাম কানু মহন্ত আৰু তেওঁৰ প্ৰতিষ্ঠানৰ সকলো অনুষ্ঠান। সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে পুৱাবেলা সামাজিক মাধ্যমযোগে ঘোষণা কৰে এইদৰে ৰাজ্য চৰকাৰে শ্যাম কানু মহন্ত আৰু তেওঁৰ সৈতে সম্পৰ্কিত যিকোনো সংস্থাক অসমৰ ভিতৰত কোনো ধৰণৰ অনুষ্ঠান বা উৎসৱ অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। তদুপৰি ৰাজ্য চৰকাৰে শ্ৰী মহন্তৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে যিকোনো অনুষ্ঠানৰ সৈতে জড়িত কোনো অনুষ্ঠানলৈ কোনো ধৰণৰ আৰ্থিক অনুদান, বিজ্ঞাপন বা পৃষ্ঠপোষকতা প্ৰদান নকৰে। কেৱল সেয়ে নহয়, ভাৰত চৰকাৰৰ পৰাও যাতে প্ৰতিষ্ঠিত ইভেণ্ট মেনেজাৰ শ্যাম কানু মহন্ত বা তেওঁৰ প্ৰতিষ্ঠানে কোনো ধৰণেই যাতে সাহায্য লাভ নকৰে তাৰো ব্যৱস্থা কৰিবলৈ ভাৰত চৰকাৰক আবেদন কৰিব অসম চৰকাৰে। মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কৈছে, ৰাজ্য চৰকাৰে তেওঁক কোনো ধৰণৰ আৰ্থিক সাহায্য বা পৃষ্ঠপোষকতা প্ৰদান নকৰিবলৈ ভাৰত চৰকাৰকো অনুৰোধ জনাব। উল্লেখযোগ্য যে ছিংগাপুৰত আয়োজিত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈ যোৱা 19 ছেপ্টেম্বৰত সাগৰত অকাল মৃত্যুক সাৱটিবলগীয়া হৈছিল কণ্ঠশিল্পী জুবিন গাৰ্গ। এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক আছিল শ্যাম কানু মহন্ত। অসুস্থ দেহৰে জুবিন গাৰ্গক শ্যাম কানু মহন্তই ছিংগাপুৰলৈ নি মৃত্যুমুখলৈ ঠেলি দি দিয়া বুলি সমগ্ৰ ৰাজ্যৰ জনতাই অভিযোগ উত্থাপন কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ দিনাৰ পৰাই ৰাজ্যজুৰি দাবী উঠিছে শ্যাম কানু মহন্তক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ সকলো প্ৰতিষ্ঠানক অসম চৰকাৰে নিষিদ্ধ কৰিব লাগে। লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ থানাত শ্যাম কানু মহন্তৰ বিৰুদ্ধে 40খনতকৈ অধিক এজাহাৰ দাখিল কৰা হৈছে। অন্ত্যেষ্টিক্ৰিয়াৰ পিছতে ইতিমধ্যে CIDয়ে গোচৰসমূহৰ তদন্ত আৰম্ভ কৰিছে। আনহাতে জুবিন গাৰ্গৰ অকাল মৃত্যুৰ পিছতে নৰ্থ ইষ্ট ফেষ্টিভেলৰ মূল আয়োজক শ্যাম কানু মহন্তই ছিংগাপুৰ ফেষ্টিভেলত গোপনে আয়োজন কৰা বুলি ইতিমধ্যে পোহৰলৈ আহিছে। নিজৰ ব্যৱসায়িক মুনাফাৰ বাবেই শ্যাম কানু মহন্তই জুবিন গাৰ্গৰ দীৰ্ঘদিন ধৰি অহাৰ তথ্য পোহৰলৈ আহিছে। মন কৰিবলগীয়া যে উত্তৰ পূবৰ ৰাজ্যসমূহৰ চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা আৰ্থিক অনুদান কৌশলৰে আদায় কৰি দীৰ্ঘদিন ধৰি বিভিন্ন ঠাইত নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰি কোটি কোটি টকাৰ চৰকাৰী ধন লুণ্ঠন কৰা অভিযোগ উত্থাপিত হৈ আহিছে। বৰ্তমানলৈ অসমৰ বাহিৰতে আত্মগোপন কৰিছে শ্যাম কানু মহন্তই। অসম চৰকাৰে শ্যাম কানু মহন্ত আৰু তেওঁৰ প্ৰতিষ্ঠানক নিষিদ্ধ ঘোষণা কৰাৰ পিছত তেওঁক কেতিয়া গ্ৰেপ্তাৰ কৰিব সেয়াও এতিয়া লক্ষণীয় হ'ব।